নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এইখন মোৰ ওচৰত আছিল CD প্লেট আৰু এটা ঘড়ীৰ বক্স, আৰু এইটো মই এতিয়া ইয়াতে মাজতে ফুটা কৰি ল'ম। গৰম লোহাডাল গৰম কৰি মই কৰিছোঁ। খুব সাৱধানেৰে কৰিব লাগে এইবিলাক কাম কৰোঁতে। আৰু এনেকৈ মোক এইখিনি এনেকুৱা যোগাৰ এটা লাগিব, সেয়েহে মই গৰম লোহা কৰি এনেদৰে দিছোঁ। আৰু ইয়াত এখন মাজত CD প্লেট লগাই দিলোঁ। আৰু এতিয়া চাৰিওফালে যিখন ঢাকনত আমি ফুটা কৰিছিলোঁ সেই ঢাকনখনত চাৰিওপিনে মিৰৰ লগাই দিলোঁ গোটেইখিনিতে। এতিয়া মিৰৰ লগোৱা হৈ গ'ল, আৰু ওপৰ অংশটো মই এনেদৰে মিৰৰ লগাই দিছোঁ। এতিয়া এইখিনি ডাঙৰ চাইজৰ মিৰৰ হয়, আৰু গোটেই গ্লুগানৰ সহায়ত মই লৰিব নোৱাৰাকৈ ফিক্স কৰি দিলোঁ। আৰু এইটো আমাৰ দিৱালীৰ বাবে লাইট হোল্ডাৰ ৰেডি হৈ গ'ল। আশা ৰাখিছোঁ ভিডিঅ'টি চাই ভাল পাব। আৰু এতিয়া মই ৰাতি এনেকৈ লাইট নুমুৱাই দেখুৱাইছোঁ। এইটো কেনেকুৱা লাগিছে। এইটো দিৱালী যোৱাৰ পিছত এইটো আমি বেলেগ ধৰণেও ব্যৱহাৰ কৰিব পাৰিম। আৰু এইটো কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া আহিছোঁ মই দ্বিতীয়টো ঘৰ সজোৱা বস্তু বনাবলৈ। এইকেইখন মোৰ কাপোৰৰ লগত অহা, মই সযতনে ৰাখি থৈ দিছিলোঁ। আৰু যিকেইখন অলপ বেছি ডাঠ সেইকেইখন মই কাটি লৈছোঁ। আৰু এতিয়া মই এইকেইখন গোটেইকেইখন নহয়, কেইখনমান মই ঊণৰ সহায়ত মেৰিয়াই ল'ম। আঠা দি ফেভিকল আঠা দিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টি আপোনালোকে চাই ভাল পাইছে, আৰু চাই ভাল পাইছে যদি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু এনেধৰণে মই গোটেইখিনি মোক যিখিনি দৰকাৰ হয় সেইখিনি মই ঊণৰ সহায়ত মেৰিয়াই লৈছোঁ আৰু শুকাবলৈ দিম। আৰু ঊণডাল অলপ দীঘলকৈ কাটি লৈছোঁ। এইখিনি মোক পিছত দৰকাৰ হ'ব, দীঘল অংশখিনি। এইটো ভালদৰে মই শুকাবলৈ দিম। আৰু গোটেইখিনি শুকোৱাৰ পিছত মই এনেদৰে মিৰৰ লগাই দিছোঁ আৰু ছাইডত পাথৰ খুৱাই দিছোঁ। আৰু এতিয়া আমাক এনেকুৱা এডাল ষ্টেণ্ডৰ দৰকাৰ হ'ব। মোৰ এইটো ফুলৰ ষ্টেণ্ড আছিল, এইখনকে ব্যৱহাৰ কৰিছোঁ, নাইবা গুণা ব্যৱহাৰ কৰিব পৰা যায়, মতা গুণা। আৰু ইয়াক মই ৰিবনৰ সহায়ত, ফুল তোলা ৰিবনৰ সহায়ত মেৰিয়াই লৈছোঁ ষ্টেণ্ডডাল। আৰু এতিয়া মই এই পাথৰখিনি খুৱাই লৈছোঁ মাজত। আৰু কিছুমান মিৰৰ আছিল, সেই মিৰৰখিনিও মই ইয়াতে তল পিনে আঠা খুৱাই দিছোঁ। আৰু বেজি সূতাৰ সহায়ত মোৰ কিছুমান ষ্টাৰ আৰু আনি থোৱা মিৰৰ আছিল, সেইখিনি দি দিছোঁ। সেইখিনি মই এতিয়া মই এনেধৰণে গাঁঠি দিছোঁ। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে মই সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।